এজন সংগ্ৰাহক যাৰ সংগ্ৰহালয়ত আছে বহু অমূল্য সম্পদ 100 বছৰীয়া গ্ৰামোফোনৰ পৰা পৌৰাণিক কালৰ আঁচ পাবলৈ সকলো পাব কঠিয়াতলিৰ ভূপেন চন্দ্ৰ বৰদলৈৰ মিউজিয়ামত চালে চকুৰোৱা এটা সংগ্ৰহালয় যাৰ সৃষ্টিকৰ্তা এজন বিশেষ ব্যক্তি নাম ভূপেন চন্দ্ৰ বৰদলৈ নগাঁও জিলাৰ কঠিয়াতলিৰ কছাৰী গাঁৱৰ বৰদলৈয়ে নীৰৱে সাঁচিছে আপুনি মই নেদেখা বহু আপুৰুগীয়া সমল সৰুতেই মানে এইটো সংগ্ৰহ কৰিছিলোঁ দুপদমান সামগ্ৰী তাৰ বহু বছৰ বন্ধ হৈ থাকিলে কিন্তু পৰিবাৰ যেতিয়া ঢুকালে তেওঁৰ স্মৃতিত মানে মই এই সংগ্ৰহালয়টো মানে গঠন কৰিব ভাবিলোঁ তাৰ লগতে মোৰ ৰিটায়াৰমেণ্টটো হৈছে আৰু কোভিডৰ মানে লকডাউনটো হৈ গ'ল এই কণ্ডিশ্যনবিলাক আহি পৰাত মই মানে সময় যথেষ্ট পাই গ'লোঁ তেতিয়াই মানে গঢ়লৈ উঠিলে সংগ্ৰহালয়টি অৱসৰপ্ৰাপ্ত শিক্ষক ভূপেন চন্দ্ৰ বৰদলৈয়ে কাঠ বাঁহৰ ভিন্ন সামগ্ৰীটো দিব পাৰে অনন্য ৰূপ এইটো চাৰান্দা বুলি কয় এইটো প্ৰায় 150মান বছৰৰ এটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট এইটো মানে ইয়াক চাই মই আৰু এটা বনাইছিলোঁ পুৰণা ঘড়ী আছে পুৰণা কেমেৰা আছে কিছুমান এইটো কইন্স আছিলে এইটো ব্ৰিটিছৰ দিনৰ কইন্স এইটো পৰি যোৱাৰ কাৰণে অসুবিধা হৈছে বাৰু কেইটামান দেখা গৈছে আৰু বৰদলৈ সংগ্ৰহালয়ত প্ৰৱেশ কৰিলেই আপোনাৰ মন প্ৰশান্তিৰে ভৰি পৰিব কাৰণ এনে সৃষ্টিয়ে সকলোৰে হাতত প্ৰাণ পাই নুঠে অৱসৰপ্ৰাপ্ত ভূপেন চন্দ্ৰ বৰদলৈয়ে সংগ্ৰহ কৰি থৈছে 100 বছৰ পুৰণি বাদ্যযন্ত্ৰ গ্ৰামোফোন কিমান বছৰ পুৰণি এইটো প্ৰায় 100 বছৰমান হ'ব এইটোতো বহুত পুৰণা আছে একক প্ৰচেষ্টা আৰু একক প্ৰয়াসত গঢ় লৈ উঠা ভূপেন বৰদলৈৰ এইটো সংগ্ৰহালয় চাবলৈ কছাৰী গাঁৱৰ ঘৰখনলৈ প্ৰতিদিনেই সোঁত বয় অজস্ৰজনৰ কাৰণ ইয়াত চাবলৈ বহুতেই আছে কামপুৰৰ পৰা ৰাজু শইকীয়া নিউজ লাইভ